মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকতৰ MCQ আলোচনা কৰি আছিলোঁ। আজি হৈছে 12 নম্বৰ প্ৰশ্ন। ইতিমধ্যে প্ৰথম 11টা প্ৰশ্ন 11টা ভিডিঅ' ৰূপত প্লেলিষ্টত আপলোড কৰা আছে। তোমালোকে আগৰ ভিডিঅ'সমূহ প্লেলিষ্টত চাই ল'বা। 12 নম্বৰ প্ৰশ্নত কৈছে কাষৰ চিত্ৰত O কেন্দ্ৰীয় বৃত্তত PA আৰু PB দুডাল স্পৰ্শক আৰু কোণ APB = 50 ডিগ্ৰী, তেন্তে কোণ OABৰ মান হ'ব, তাত 4টা পইণ্ট দিছে 25 ডিগ্ৰী, 75 ডিগ্ৰী, 90 ডিগ্ৰী -15 ডিগ্ৰী, 90 ডিগ্ৰী -65 ডিগ্ৰী। অপশ্যন A, B, C, D 4টা অপশ্যন দিছে। অপশ্যন A দিছে 1 আৰু 4 অনলি, অপশ্যন B দিছে 2 আৰু 3 অনলি, অপশ্যন C দিছে 2 আৰু 4 অনলি, অপশ্যন D দিছে 1 আৰু 3 অনলি। এতিয়া এই প্ৰশ্নটো কিদৰে সমাধান কৰে আমি চাওঁ আহা। চিত্ৰত OAPB এটা চতুৰ্ভুজ, তাত APBৰ মান 50 ডিগ্ৰী দিয়া আছে, OAP আৰু OBPৰ মান 90 ডিগ্ৰী হ'ব। কাৰণ বৃত্তৰ স্পৰ্শক আৰু স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ সদায় লম্ব হয়, লম্ব মানে 90 ডিগ্ৰী। গতিকে AOB কোণৰ মানটো প্ৰথমতে নিৰ্ণয় কৰি ল'ব লাগিব। যিহেতু চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী হয়, গতিকে কোণ APB প্লাছ OAP প্লাছ OBP প্লাছ AOB এই চাৰিওটা কোণৰ সমষ্টি 360 ডিগ্ৰী। APBৰ মান 50 দিয়া আছিলে, OAP 90 ডিগ্ৰী, OBP 90 ডিগ্ৰী প্লাছ AOB = 360 ডিগ্ৰী। 90 + 90 + 50 230 প্লাছ এংগুল OAB = 360 ডিগ্ৰী। এতিয়া 230টো সমান চিহ্ন আনফালে বিয়োগ হৈ যাব, হোৱাৰ ফলত আমি পাম কোণ AOB = 130 ডিগ্ৰী। পুনৰ AOB এটা ত্ৰিভুজ। এই ত্ৰিভুজটোৰ ক্ষেত্ৰত ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে AOB প্লাছ OAB প্লাছ OBA এই তিনিওটা কোণ যোগ কৰাৰ ফলত আমি পালোঁ 180 ডিগ্ৰী। গতিকে AOBৰ মান আমি 130 পাই আহিছোঁ, প্লাছ OAB প্লাছ OBAৰ ঠাইত OAB লিখিব পাৰোঁ। কাৰণ ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয়, গতিকে কোণ OAB আৰু OBA সমান কোণ। গতিকে কোণ দুটা যোগ কৰাৰ ফলত পালোঁ 2 এংগুল OAB = 180 ডিগ্ৰী। 130টো প্লাছ হৈ আছিলে, আনফালে মাইনাছ হৈ গ'ল, গতিকে হ'ল 50 ডিগ্ৰী / 2 আৰু কটাকটি কৰি পালোঁ 25 ডিগ্ৰী। গতিকে কোণ OAB = 25 ডিগ্ৰী। গতিকে পইণ্ট 1টো শুদ্ধ 25 ডিগ্ৰী, পইণ্ট 2ত 75 ডিগ্ৰী সেইটো ভুল হয়, পইণ্ট 3ত কৈছে 90 - 15 মানে 75 ডিগ্ৰী সেইটোও ভুল হয়, পইণ্ট 4ত কৈছে 90 - 65 মানে 25 ডিগ্ৰী। গতিকে 1 আৰু 4 নম্বৰ পইণ্ট দুটা শুদ্ধ, গতিকে অপশ্যন এটো শুদ্ধ হ'ব, 1 আৰু 4। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় এই অংকটো বুজি পাইছা। যদি বুজি পোৱা নাই মোক জনাবলৈ নাপাহৰিবা। তোমালোকৰ কাৰণে পৰৱৰ্তী প্ৰশ্নটো মই হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। তোমালোকে সেই প্ৰশ্নটো কিদৰে সমাধান কৰিব পাৰা আজি যত্ন কৰি চোৱা। তাৰ উত্তৰ কি পালা মোক কমেণ্ট বক্সত জনাবা। তোমালোকে ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে এই ধৰণৰ ভিডিঅ'সমূহ তোমালোকে সদায় পাই থাকা। সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ।